কলিযুগত আমি মদমত্ত হৈ থাকো বা মদমত্ত ভগৱন্তক যিসকলে ভগৱন্ত আমি এটা কথা জানি বাবুৰ সমস্যা আমি কলিযুগত কিয় পাপ কৰিবলগীয়া হয় কিয় কৰিবলগীয়া হয় জানেনে আমি এইকাৰণে মই কৈছোঁ কলিযুগত আগৰ এটা কথা ক'ব পাৰিবনে আপোনালোকে এনেকুৱা আমি কেঁচুৱা দেখিছোঁ নেকি বোলে জন্মগ্ৰহণ কৰাৰ পাছত আমি জন্মগ্ৰহণ কৰিছে এনেকুৱা শিশু কেঁচুৱা দেখিছেনে আমি জন্ম হোৱাৰ লগে লগে বোলে আমি জন্ম দিছোঁ ৯৯% শিশুৱে জন্মগ্ৰহণ কৰা মাত্ৰকে কান্দে কিয় কান্দে বাৰু জন্ম হোৱাৰ মাত্ৰকে কান্দে বাৰু হয়নে কিয় কান্দে বাৰু সমস্যা ইয়াৰ পৰৰ ৰহস্য তত্ত্বটো কি জানেনে আমি যেতিয়া শিশু গৌৰৱী শিশুটোক মাতৃ গৰ্ভত থাকে মাতৃ গৰ্ভৰ যেতিয়া পহুতি বায়ুৱে হেঁচা মাৰি ধৰে সেই শিশুটোৱে বোলে উশাহ চোশাহ নাপায় সেই উদ্ধাৰ কৰা মোক এই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা মই পৃথিৱীলৈ যাম আৰু তোমাৰ গুণনাম কেৱল প্ৰচাৰ কৰিম প্ৰভু তুমি মোক কৃপা কৰাচোন আমি বোলে প্ৰত্যেকে ভগৱন্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছোঁ কথা দি আহিছোঁ যে পৃথিৱীলৈ যাম আৰু কেৱল ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিম প্ৰচাৰ কৰিম কিন্তু জন্মগ্ৰহণ কৰাৰ কাৰণে প্ৰত্যেকে জন্মগ্ৰহণ কৰা মাত্ৰকে কান্দে কিয় কান্দে জানেনে ইয়াৰ দুটা তাৎপৰ্য আছে শিশুটোৱে জন্মগ্ৰহণ কৰাৰ লগে লগে তাক সেই শিশুটিক ছটা ঋতুৱে হেঁচা মাৰি ধৰে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য যেতিয়া শিশুটিক হেঁচা মাৰি ধৰে শিশুটিয়ে বোলে মই ক'ত আছিল ইয়াত কিহে হেঁচা মাৰি ধৰিছে বুলি মিনাই মিনাই কান্দে দ্বিতীয় তাৎপৰ্যটো কি জানেনে বাৰু যিটো পৰম ৰহস্য তত্ত্ব জন্মগ্ৰহণ কৰা মাত্ৰকে বোলে কলিযুগত যোনে জন্মগ্ৰহণ নকৰিব জন্মগ্ৰহণ কৰা মাত্ৰকে তাৰ বোলে কাল সৰ্পই আমাক দংশন কৰে এডাল কাল সৰ্পই আমাক বোলে ভুলতে দংশন কৰে আৰু সেই কাল সৰ্পই দংশন কৰিবৰ কাৰণেই দংশন কৰাৰ কাৰণেই বোলে আমি পাপ কৰিবলগীয়া হয় আমাক প্ৰত্যেকে কলিযুগত যোনে জন্মগ্ৰহণ কৰে নকৰে আমি সেই দেৱতুল্য শিশুটিক নাজানো কিয় কান্দিছে কি কথা কি বতৰা সি কিন্তু অনুভৱ কৰিব পাৰে যে কিয় কান্দিছে প্ৰথম কথা ছটা ঋতুৱে ধৰে দ্বিতীয়তে কি জানে এই কাল সৰ্প এডাল আছে কি জানে মানুহদেৱে লিখি থৈছে কথা সেই সৰ্পডালৰ বিষয়ে ও দুষ্ট কলি সৰ্পী যদিও কলিযুগ পাপৰ খাবৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ পাপ হ'ব পাপৰ পৰা আমরা উদ্ধাৰ কৰা এটা ঔষধ আছে সেই ঔষধ ভগৱন্তে আমাক লগত দি গৈছে কি জানেনে ঔষধ বুলিয়ে কৈছে ও ইহাৰ ঔষধ সুধা ৰাম নাম বিনেনা সকলো সময়তে লৈ থাকিব পাৰে
জানো আমাৰ মনুষ্য জীৱনটো সাৰ্থক কৰিব লাগে, ধন্য কৰিব লাগে। কেতিয়া ধন্য হ'ব? কেতিয়া ধন্য হ'ব? যদি আমাৰ এই সাৰ্থক কেতিয়া হ'ব জানেনে? যদি কেনেবাকৈ আমি মৃত্যুৰ সময়ত আমি ভগৱন্তৰ নাম লৈ যাব পাৰোঁ। ইমান সহজ নহয় বাবাৰ সমস্ত। জীৱনটো যেতিয়া আমাক ওলাই যায়, আমাক বোলে বৰ কষ্ট দি যায়, বৰ কষ্ট দি যায়। জীৱনটো এইপিনে খুন্দিয়াই সিপিনে খুন্দিয়াই, আৰু মৰিলো এইপিনে খুন্দিয়াই, বচাও উপায়ো মাও, জীৱনটো বৰ কষ্ট দি যায়। কষ্ট এইপিনে খুন্দিয়াই সিপিনে খুন্দিয়াই 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 শেষত বোলে কাৰোবাৰ চকুকেইটা ডাঙৰ হৈ নিদিলে, তাৰমানে চকু দি জীৱ গুচি গ'ল। কাৰোবাৰ চাবচোন চাই দিব, মুখখন মিলা থাকোঁতে জীৱ বোলে মুখেদি গুচি যায়। আমাৰ 9খন দুৱাৰ আছে, সেই 9খন দুৱাৰে কোনোবা নহয় কোনোবা এটা দুৱাৰে ঈশ্বৰ আমাৰ জীৱ যাবই, জীৱ যাবই, হয়নে? কিন্তু যেতিয়া জীৱভাগ যাব, সেই জীৱভাগ যোৱাৰ সময়ত যদি কেনেবাকৈ আমি ঈশ্বৰৰ কথা চিন্তা কৰি ঈশ্বৰৰ নাম লৈ যদি কেনেবাকৈ ঈশ্বৰৰ নাম লৈ আমি জীৱক পঠিয়াব পাৰিলোঁ, তেনেহ'লে আমাৰ জীৱন সাৰ্থক। কিন্তু মনত ৰাখিব, মৰিবাৰ বেলা যিটো চিন্তি মৰৈ নৰ, উপজিব পাবই পাছে সিটো ক'লে বৰ। মৃত্যুৰ সময়ত যোনে যি ভাৱনাৰে মৃত্যুবৰণ কৰিব, পৰৱৰ্তী সেইটো জীৱনে পাব। মৃত্যুৰ সময়ত আপুনি যি ভাবে, পৰৱৰ্তী সেইটো জীৱনে পাব। আপুনি পুৰণজনৰ কথা জানিব, আপোনালোকে জানে পুৰণজনে মৃত্যুৰ সময়ত নিজৰ ভাৰ্যাগৰাকী ভাবি ভাবি মৃত্যুবৰণ কৰাৰ লগে লগে মহিলা হৈ জন্ম লাভ কৰিবলগীয়া হয়। জ্বৰ ঘৰতে মৃত্যুৰ সময়ত হৰিণা পোৱালিটোৰ কথা চিন্তা কৰিলে যে মোৰ মৃত্যুৰ পিছতে হৰিণা পোৱালিটোৰ কি হ'ব, বা তুমি খাই পেলাব। মৃত্যুৰ সময়ত মোৰ জীৱ যাবই, যদিও ভাবি আছে মই যেতিয়া মৰিম হৰিণা পোৱালিটোৰ কি হ'ব। এতিয়া সেই হৰিণা পোৱালিৰ কথা চিন্তা কৰি মৃত্যুবৰণ কৰাৰ কাৰণে হৰিণ হৈ জন্ম লাভ কৰিবলগীয়া হয়, হয়নে? আপোনালোকে ভাগৱতত আছে, ষষ্ঠ আছে, আপোনালোকে এনেকুৱা এটা কুমাৰণী দেখিছেনে? মাটিৰে ঘৰ সাজে, কুমাৰণী মাটিৰে ঘৰ সাজে। এই কুমাৰণী ভাগৱতে বাঘ নকৰা বুলি কৈছে। কুমাৰণী জন্মবিলাকৰ কি জানে? কুমাৰণীয়ে সন্তান জন্ম দিব নোৱাৰে, সন্তান জন্ম দিব নোৱাৰে বুলি ক'ব নাপায়। কিন্তু কুমাৰণীয়ে কি কৰে জানেনে? ক'ৰবাৰ পৰা সৰু কীট পতংগ এটা এনেকৈ থাপ মাৰি ধৰি কামুৰি সেই তাৰ ঘৰলৈ লৈ যায়। সেই কুমাৰণীয়ে মাটিৰ ঘৰলৈ লৈ যায়, লৈ গৈ কি কৰে? সেই ঘৰত সোমোৱাই দি ইটো পালে আহি সেই জীৱনটো কি কৰে জানে? সেই পতংগটো চেপা মাৰি ধৰে। এই পিছচাইটোৰে চেপা মাৰি ধৰি সন্মুখখন সেই জীৱনটোৰ মুখলৈ আনি সেই জীৱনটোৱে চাই হাঁহি হাঁহি পেলাই বাকীকেইটা লৰাই থাকে কুমাৰণী। আৰু সেই জীৱটোৱে পোকটোৱে বা পতংগটোৱে চেপা মাৰি ধৰিছে বুলি মৰিব এতিয়া, কিন্তু কাক দেখি থাকিল? কুমাৰণীক দেখি দেখি মৃত্যুবৰণ কৰাৰ লগে লগে কুমাৰণী হৈ জন্ম লাভ কৰে। এইটো চাইণ্টিফিক ৰিজন আছে, বিজ্ঞান আছে এই কথা, ভাগৱতৰ কথাই কৈছে। সেইকাৰণে মৃত্যুৰ সময়ত যোনে যি ভাবিব, যোনে যি চিন্তা কৰিব, সেই পৰৱৰ্তী জীৱন তাকে পাব। মৰিবৰ বেলা যিটো চিন্তি মৰৈ নৰ, মৃত্যুৰ সময়ত যোনে যি ভাৱনাৰে মৃত্যুবৰণ কৰিব, উপজীয়া পাৱাৰ পাছে সেইটো ক'লে বৰ। সেইটো কলেবৰ মানে সেইটো দেখাই পাব। চাওক, ভাগৱত ক'ৰ পৰা আহিল? পৰীক্ষিত শাপগ্ৰস্ত হৈছিল, 7 দিনৰ পিছত তক্ষকে দংশন কৰি মাৰিব। নানা ৰীতি নানা মত কাৰো মতত কিন্তু পৰীক্ষিত সন্তুষ্ট নহ'ল। যেতিয়া শুকদেৱ আহিল, শুকদেৱ যেতিয়া আহিল ভাগৱতক ক'বলৈ, পৰীক্ষিতে কি কৈছে জানে? প্ৰথমতে শুকদেৱক, হে প্ৰভু শুকদেৱ, গুৰুদেৱ, তুমি মোক এইটো কৃপা কৰা, মই যেন মৃত্যুৰ সময়ত তক্ষকডাল দেখা নাপাওঁ। কাৰণ তক্ষকে সেইটো দংশন কৰিবই, তুমি লিখিছা, কিন্তু মৃত্যুৰ সময়ত মই যদি তক্ষকডাল দেখা নাপাওঁ, এইখন কৃপা মোক কৰা। কাৰণ মই সৰ্পডাল, সৰ্প দেখি যদি মই মৃত্যুবৰণ কৰিবলগীয়া হয়, তক্ষকক দেখি মই সৰ্পৰ জনীত জন্ম লাভ কৰিব লাগিব। সেইকাৰণে বামহস্ত তেতিয়া অৱশ্যে মুখমণিয়ে ক'লে, গুৰুৱে ক'লে, তুমি চিন্তা নকৰিবা, হয় তোমাক আহি তক্ষকে দংশন কৰিব, তুমি তক্ষকডাল দেখিবা, কিন্তু এটা উপায় আছে। সেই উপায়টো তুমি যদি কৰিব পাৰা, তেনেহ'লে তুমি দেখা নাপাবা। কি উপায়? কি ক'লে গুৰুদেৱে? যে কৃষ্ণৰ চৰণ চিত্ত চিন্তা হৃদয়ত, ভগৱন্তৰ কৃষ্ণৰ চৰণ দুখানি তুমি চিত্তলৈ আনি ভগৱন্তৰ চৰণ দুখানিহে চাই দিবা। আমি ঈশ্বৰৰ ৰূপটো চাবলৈ দিয়া নাই,
ভগৱন্তৰ চৰণ দুখানা কিন্তু